এই মেডিচিনটোৱে ছোৱালী বা মহিলাসকলৰ ফেচত যদি কি হয় অতিৰিক্ত চুলি গজে বা শৰীৰত যদি অতিৰিক্ত চুলি গজে সেই এক্সেছিভ হেয়াৰটো ৰিমুভ কৰিব পাৰে বা নাইকিয়া কৰিব পাৰে। পুৰুষসকলৰ কি হয় শৰীৰত চেষ্টত হেয়াৰ থাকে বা পেটত হেয়াৰ থাকে বা শৰীৰত যিটো নোমৰ পৰিমাণ থাকে বা হেয়াৰ ফলিকলৰ পৰিমাণ থাকে বা চুলিৰ পৰিমাণ থাকে সেইটো কি থাকে বেছি থাকে। পুৰুষ আৰু মহিলাৰ উভয়ৰে ক্ষেত্ৰত শৰীৰত কিমানখিনি চুলি গজিব বা কিমানখিনি হেয়াৰ আহিব সেইটো ডিচাইড কোনে কৰে কিছুমান হৰমনে কৰে। তাৰ ভিতৰতে আটাইতকৈ গুৰুত্বপূৰ্ণ বা বিশেষ এটা হৰমন হৈছে এন্ড্ৰজেনিক হৰমন। পুৰুষসকলৰ শৰীৰত এন্ড্ৰজেনিক হৰমনটো বেছি থাকে আৰু মহিলাসকলৰ শৰীৰত এই এন্ড্ৰজেনিক হৰমনটো আংশিক পৰিমাণে থাকে। কিন্তু কিছুমান ছোৱালী বা কিছুমান মহিলাৰ শৰীৰত কি হ'ব পাৰে এই এন্ড্ৰজেনিক হৰমনৰ যিটো পৰিমাণ আছে বিশেষকৈ ডাইহাইড্ৰটেষ্টষ্টেৰন নামৰ এটা হৰমন আছে। এই হৰমনৰ পৰিমাণটো যদি কি হয় বৃদ্ধি পায় বা বেছিকৈ যদি এই হৰমনটো ৰিলিজ হয় সেইটো সময়ত কি হয় মহিলাসকলৰ শৰীৰত যিবোৰ সৰু সৰু হেয়াৰ ফলিকুল থাকে সাধাৰণতে মহিলাৰো কি হয় হেয়াৰ ফলিকুল জন্ম হয় কিন্তু সেই হেয়াৰ ফলিকুলটো মেচিউৰ বা সম্পূৰ্ণৰূপে ডেভেলপ হ'ব নোৱাৰে। কিন্তু যেতিয়া এই ডাইহাইড্ৰটেষ্টষ্টেৰন হৰমনটো বৃদ্ধি পায় আৰু যেতিয়া মহিলাসকলৰ শৰীৰত এই ডাইহাইড্ৰটেষ্টষ্টেৰন হৰমনটো কি হয় সৰু সৰু হেয়াৰ ফলিকুলৰ কণ্টেক্টত আহে বা তাৰ লগত টাচ হয় বা তাৰ ৰিচেপ্টৰৰ লগত টাচ হয় তেতিয়া কি হয় সেই সৰু সৰু হেয়াৰ ফলিকুলবোৰ মেচিউৰ হয় বা সেইটো কমপ্লিট এটা হেয়াৰলৈকে ৰূপান্তৰিত হয়। আৰু যেতিয়া মহিলাসকলৰ কি হয় এনেকৈ এক্সেছিভ হেয়াৰ গ্ৰথ দেখা যায় বডিত এন্ড্ৰজেনিক হৰমনটো বাঢ়াৰ ফলত সেই কণ্ডিশ্যনটোক মেডিকেলি কোৱা হয় হিৰছুটিজম। আৰু এই হিৰছুটিজম সমস্যাটোৰ চিকিৎসাৰ ক্ষেত্ৰত আটাইতকৈ এফেক্টিভ হোমিঅ'পেথিক মেডিচিন হৈছে অলিয়াম জেকৰিছ 30। এই মেডিচিনটো আপোনালোকে আপোনালোকৰ ওচৰৰ যিজন BHMS ডক্টৰ আছে তেখেতৰ চেম্বাৰত গৈ তেখেতে বনাই দিয়া ড'জ হিচাপে 1 পৰা 2 মাহ সময় ব্যৱহাৰ কৰি চাব। হোপফুলি এই এটা মেডিচিনতে আপোনালোকৰ শৰীৰত যিখিনি অতিৰিক্ত চুলি গজিছে সেই সমস্যাটো নাইকিয়া হৈ যাব। মোৰ চেম্বাৰ হৈছে ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে সম্ভৱ হয় তেনেহ'লে এই স্ক্ৰীনত দিয়া নম্বৰটোত হোৱাটছএপ কৰি যিকোনো ধৰণৰ সমস্যাৰ হোমিঅ'পেথিক চিকিৎসাৰ কাৰণে আহিব পাৰিব।